নমস্কাৰ গাইজ। আজি ভাবিলোঁ চুলিখিনি অলপমান হেনা কৰোঁ, সেইটো কাৰণে মই হেনাৰ যোগাৰখিনি কৰিছোঁ। এয়া চাওক, নুপুৰ হেনা লৈ আহিছোঁ আৰু লগতে 2 পেকেট কফি দিছোঁ। আৰু এই যে ৰঙা ৰঙা এইখিনি দেখা পাইছে, ইয়াতে মই মেথি আৰু চাহপাত দি কিনে উতলাইছোঁ পানীখিনি। দেখুওৱা নহ'ল বাৰু সেইখিনি। তাৰপিছত মই গোটেই ৰাতিৰ কাৰণে ৰাখি কিনে পিছদিনাখনৰ ভিডিঅ' হয় এইটো। পিছদিনাখন মই চুলিখিনিত অলপকৈ লগাইছোঁ। গোটেই চুলিখিনিতে লগাই ল'লোঁ অলপকৈ। বিশেষকৈ মেইন হেনাৰ কাম হৈছে গুৰিত, সেইকাৰণে গুৰিত ভালকৈ লগাই লৈছোঁ। বাকীখিনি চুলিখিনিতো বাৰু লগাই ল'লোঁ। এতিয়া লগাই কিনে অকণমান টাইম, বিশেষকৈ অকণমান শুকাব লাগিব, 3 ঘণ্টামান ৰাখিম। ৰখাৰ পিছত এয়া চাওক ধোৱাৰ পিছত চুলিখিনি এতিয়া বাৰু তিতি আছে। তাৰপিছত শুকোৱাৰ পিছত এয়া চাওক, ইমান ধুনীয়া স্মুথ হৈছে, মানে চুলিখিনি বহুত কোমল হয় হেনা কৰিলে। সেইকাৰণে মই কৰিছোঁ বাৰু। আপোনালোকে যদি বিচাৰে হেনাখিনিত এটা কণীও এড কৰিব পাৰে, কিন্তু মোৰ মানে ইমান সময় নাছিলে কাৰণে এড কৰা নহ'ল। আজিলৈ আহিছোঁ দেই, বাই বাই।